আজি ৰাতিপুৱা চাইছোঁ প্ৰতিদিনত এটা নিউজ ওলাইছে আৰু ক'ৰবা পৰ্টেলত ক'ৰবাত তেনেকুৱা দিছে নিউজটো। তো ইয়াৰ ওপৰত মই ইতিমধ্যে অলপ আগতে আমাৰ শিক্ষা বিভাগৰ ছেক্ৰেটাৰীক মাতি পেলাই তেখেতক কৈছোঁ যে ইয়াৰ ওপৰত ইনকুৱাৰী দিব লাগে আৰু এইটো চাব লাগে কি হৈছে। গতিকে এনেকুৱা যদি যিটো নিউজত কৈছে তেনেকুৱাই হৈছে, ইয়াৰ ওপৰত আমি একশ্যন ল'ম। আমি কোনো কাৰণে নিবিচাৰোঁ যে আমাৰ চৰকাৰৰ পৰা আগৰ চৰকাৰৰ সময়ৰ পৰাই এটা ট্ৰেডিশ্যন চলি আহিছে। কলেজবিলাকে কিতাপ বিচাৰে বছৰত এবাৰ আৰু কেতিয়াবা বুক ফেয়াৰ হয়, বুক ফেয়াৰৰ পৰা কিতাপবিলাক কিনি লৈ যায়। আমি তাতে পে'মেণ্টবিলাক কৰা হয়। তো এতিয়া এই বছৰ যে যিটো আমাৰ বুকৰ কাৰণে আমি বিভিন্ন স্কুল কলেজে বিচাৰে এই কিতাপটো দিবৰ কাৰণে তেনেকুৱাই অৰ্ডাৰবিলাক দিয়া যায়। কিন্তু একচুৱেলি কি হৈছে ইয়াৰ ওপৰত মই ছেক্ৰেটাৰীক কৈছোঁ যে পাইৰেচি হৈছে, কিবা হৈছে, তেনেকুৱা নিউজবিলাক আহিছে। আৰু ক'ৰবাত কোনোবা কৰ্টতো গৈছে, দিল্লীৰ মানুহ না ক'ৰবাৰ মানুহ। গতিকে ইয়াৰ ওপৰত মই ইনকুৱাৰী কৰি পেলাই চব কথাটো মোক ইমিডিয়েট জনাব দিছোঁ। আৰু একৰ্ডিংলি আমাৰ তৰফৰ পৰাও আমি ইয়াত যদি কিবা ভুল আছে একশ্যন লোৱা হ'ব। দিনতে আচৰিত আমি নাজানাকে আমি নুশুনাকে বৃহৎ অংকৰ মানে কেলেংকাৰী সংগঠিত হোৱা আপোনালোকে সকলোৱে গম পাইছে। চ' ইয়াৰ কাৰণে আমি অনুৰোধ জনাম আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে আপুনি ইয়াৰ ক্ষেত্ৰত মানে বিশেষ মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল অফিচাৰ বিষয়া আৰু যিসকল মানে ইয়াতে নামবিলাক ইতিমধ্যে উচ্চাৰণ হৈছে তেখেতসকলৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত চলাব লাগে আৰু আমাৰ BTC মানে শিক্ষা বিভাগটো মানে দুৰ্নীতি মুক্ত এটা মানে দুৰ্নীতিৰ পৰা মানে মুক্ত কৰিব লাগে। আমি চিফ মিনিষ্টাৰ ছাৰক অনুৰোধ জনাইছোঁ, ছাৰ আপুনি মানে চিফ মিনিষ্টাৰ মানে ভিজিলেন্স লগতে IT, ED, CBI সকলো ধৰণৰ যিবিলাক আমাৰ তদন্তকাৰী এজেঞ্চিবিলাক আছে আমাৰ গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেখেতসকলক মানে হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে বিশেষভাৱে তদন্ত কৰিবৰ কাৰণে ছাৰে যাতে পদক্ষেপ লয় আৰু আমাৰ BTCখন যাতে শিক্ষা বিভাগটো অন্তত যাতে দুৰ্নীতি মুক্ত এটা মানে বিভাগ কৰিবৰ কাৰণে যাতে প্ৰচেষ্টা চলাই আমি CM ছাৰক অনুৰোধ জনাইছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰে সকীয়াইছোঁ যে তেনেকা আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আপোনাৰ শাসন কালত আপোনাৰ চৰকাৰৰ দিনত যাতে পুনৰাই তেনেকা মানে দুৰ্নীতি সংগঠিত নহয় তাৰ কাৰণে আমি UPPLৰ চিফ তথা বৰ্তমান চৰকাৰখনৰ আমি সকীয়াই দিছোঁ। একবাৰে অসমীয়াতে নমস্কাৰ, আজি আমি কোকৰাঝাৰ চহৰত BPF দলৰ মুখ্য কাৰ্যালয়ত বিশেষ এটা কাৰণত আজি আমি সংবাদমেল পাতিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অন্তৰ্গত যে 33খন আমাৰ BTC অঞ্চলৰ কলেজ আছে সেই কলেজৰ ওপৰত আমাৰ ৱেষ্ট দিল্লীৰ এজন মানে ছ'চিয়েল ৱৰ্কাৰ তেখেত বিজয় কুমাৰ গৌৰ ডাঙৰীয়া এটা মানে অভিযোগ আনিছে আৰু সকলোৱে মানে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যে বৃহৎ এটা মানে কেলেংকাৰী চলি আছে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ নামত অহা যি মানে 500 টকীয়া কিতাপ এই কিতাপখন মানে 15,000 টকাত আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা তেখেতসকলে ধন সংগ্ৰহ কৰি আছে। আচৰিত ধৰণৰ এটা মানে বৃহৎ এটা কেলেংকাৰী মানে 4 কোটি টকীয়া এটা কেলেংকাৰী মানে সাংঘাতিক ধৰণৰ মানে আমাৰ ইয়াতে দুৰ্নীতি চলি আছে। চ' এই দুৰ্নীতিৰ লগত জড়িত থকা 4জন অসাধু ব্যৱসায়ী তেখেতসকলৰ নামটো মানে ইয়াতে জড়িত হৈ আছে। তেখেতসকলৰ কোকৰাঝাৰ JD ৰোডত প্ৰশান্ত জৈন, ৰাহুল জৈন, মোহিত কুমাৰ জৈন আৰু গৌৰৱ জৈন এই 4জন ব্যক্তি লগতে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ BTC ছেক্ৰেটাৰী ACS বিষয়া লগতে মানে লাইব্ৰেৰিয়ান তেখেতসকলৰ নামো এই মানে দুৰ্নীতিত জড়িত হৈ থকা বুলি এটা অভিযোগ আমি পাইছোঁ। ত' ইয়াৰ কাৰণে আমি আচৰিত ভাবিছোঁ যে প্ৰমোদ বড়ো ডাঙৰে যিজন ব্যক্তি আজি মানে দুৰ্নীতি মুক্ত চৰকাৰৰ কথা কয় যিজন ব্যক্তিয়ে মানে সদায় মানে সকীয়াই থাকে যে আমাৰ মানে BTC অঞ্চলত 1 টকা পইচা কোনেও খাব নোৱাৰিব, দুৰ্নীতি হ'ব নোৱাৰে। কিন্তু আচৰিত হ'বলগীয়া কথাটো হ'ল য'ত মানে আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন ল'বলৈ ধন নাথাকে আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে টকাৰ অভাৱত কলেজবিলাকত ইউনিভাৰ্চিটিত মানে তেখেতসকলে এডমিশ্যন ল'ব নোৱাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি মানে বাধা আহি পৰে।
তেনে চৰ্তত মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন যি মানে UPPL চৰকাৰ বৰ্তমান আমাৰ BTC চলি আছে, কেনেকে ইমান মানে বৃহৎ মানে ধনৰ মানে কেলেংকাৰী কেনেকে হ'বলৈ পালে। চ' ইয়াৰ কাৰণে আমি ভাবিছো যে এইখন চৰকাৰে কেৱল মানে ডাঙৰ ডাঙৰ কথা কয়, মুখত মানে ডাইলগ মাৰে। কৰা আছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ BL আহুজা ডাঙৰীয়া, লাইব্ৰেৰিয়ান মানে খগেন কলিতা ডাঙৰীয়া, ACS বিষয়া আৰু সেক্ৰেটাৰী তেখেত অমৰজ্যোতি বৰ্মন ডাঙৰীয়াৰ নাম ইয়াতে উল্লেখ কৰা হৈছে। আৰু তেখেতসকলৰ ওপৰত মানে আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো। আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় শোষণ চলাইছে এইখন মানে আমাৰ বৰ্তমান মানে UPPL চৰকাৰে। তেখেতসকলে মানে শিক্ষা বিভাগটো কিয় ভালকে চলাব পৰা নাই। আপোনালোকে সকলোৱে জানে যোৱা চাৰিটা বছৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে মানে শিক্ষা বিভাগৰ EM আছিল। তেখেতে নিজে শিক্ষা বিভাগৰ EM হৈ থকা অৱস্থাত আমাৰ BTC অঞ্চলৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা কেনেকে ইমান বৃহৎ অংকৰ মানে শোষণ কেনেকে কৰাৰ মানে সুবিধা পালে। আজি তাৰিখত আমি প্ৰমোদ বড়োক দেখিছো তেখেতে নীৰৱ হৈ আছে। কিয় মাত মাতা নাই? আপুনি কিয় মানে যাৱতীয় ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? যিসকল অফিচাৰ বিষয়াৰ নামটো ইয়াতে মানে লিপ্ত হৈ আছে তেখেতসকলৰ ওপৰত আপুনি কিয় যাৱতীয় আইনী ব্যৱস্থা লোৱা নাই? প্ৰমোদ বড়োৰ চৰকাৰত মানে সম্পূৰ্ণভাৱে তেওঁ মানে ব্যৰ্থ হৈছে। আজি কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই। তেখেতে ইয়াৰ ওপৰত কোনো মাত মাতা আমি দেখা নাই। আৰু ইয়াৰ কাৰণে আমি ভাবো প্ৰমোদ বড়ো ডাঙৰীয়াই মানে BTCৰ চিফ হৈ থকাৰ মানে যোগ্য নাই। তেখেতে ইমিডিয়েট মানে ৰিজিগনেশ্যন দিব লাগে বুলি আমি দাবী উত্থাপন জনাইছো।